বঙাইগাঁৱত খিলঞ্জীয়াৰ অস্তিত্ব ৰক্ষাৰ দাবীত প্ৰতিবাদ খিলঞ্জীয়া ঐক্য মঞ্চৰ বঙাইগাঁৱৰ প্ৰতিখন ব্যৱসায়িক প্ৰতিষ্ঠানত অসমীয়া ভাষা ব্যৱহাৰৰ দাবী আছুৰ খিলঞ্জীয়াৰ ভূমি অনা অসমীয়া ক্ৰয় কৰিব নোৱাৰাৰ ক্ষেত্ৰত ব্যৱস্থা গ্ৰহণৰ বাবেও জিলা আয়ুক্তৰ জৰিয়তে মুখ্যমন্ত্ৰীলৈ স্মাৰক পত্ৰ প্ৰেৰণ কৰিছে প্ৰতিবাদকাৰীয়ে এই সন্দৰ্ভত বিতং তথ্য জনাব সতীৰ্থ সাংবাদিক সীমান্ত চৌধুৰীয়ে ৰাজ্যৰ অন্যান্য প্ৰান্তৰ লগতে বঙাইগাঁৱতো অনা অসমীয়াৰ দপদপনি বৃদ্ধি হোৱাৰ এক অভিযোগ উত্থাপিত কৰিছে খিলঞ্জীয়া দল সংগঠনে আৰু খিলঞ্জীয়া অস্তিত্ব সংকটত পৰিছে বুলি অনুমান কৰি অনুভৱ কৰি দল সংগঠনসমূহ একত্ৰিত হৈছে বঙাইগাঁও বৰপাৰা ৰাজহুৱা খেলপথাৰত আজিৰ দিনটোত আৰু আক্ৰাছু আছু গৰিয়ামৰীয়া দেশী জাতীয় পৰিষদ লাচিত সেনা আদি কৃষক মুক্তি সংগ্ৰাম সমিতি কেইবাটাও দল সংগঠন একত্ৰিত হৈ আজি জিলা আয়ুক্ত কাৰ্যালয়ত গৈ জিলা আয়ুক্তক এক স্মাৰক পত্ৰ প্ৰদান কৰিব তথা মুখ্যমন্ত্ৰীলৈ স্মাৰক পত্ৰ প্ৰদান কৰিব যাতে খিলঞ্জীয়াৰ প্ৰভুত্ব অটুট থাকে বঙাইগাঁওকে ধৰি ৰাজ্যৰ বিভিন্ন স্থানত মই আক্ৰাছুৰ সভাপতি বলৰাম বৰ্মন মুখ সৈতে আছে প্ৰথমতে মই তেওঁৰ কাষলৈ যাবলৈ যত্ন কৰিম খিলঞ্জীয়া ঐক্য মঞ্চ গঠন কৰা হ'ল চাওক বহুত সহ্য কৰিলো এতিয়া খিলঞ্জীয়াৰ ওপৰত যি অন্যায় অত্যাচাৰ চলি আছে এইবাৰ আৰু খিলঞ্জীয়া সমাজে এইটো চৰকাৰৰ প্ৰতি আৰু আশা নকৰে সেইকাৰণে খিলঞ্জীয়াৰ প্ৰতি যে অস্তিত্ব সংকট এই অস্তিত্ব সংকটৰ পৰা মুক্ত হোৱাৰ কাৰণত খিলঞ্জীয়া ঐক্য মঞ্চ আমি বঙাইগাঁৱত গঠন কৰিলো আৰু এই ঐক্য মঞ্চৰ জৰিয়তে আমি এটা কথা সকীয়াই দিব বিচাৰিছো অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াক সঁচা অৰ্থত যদি খিলঞ্জীয়াসকলক ভাল পায় তেতিয়াহ'লে ভূমিৰ অধিকাৰ সুনিশ্চিত কৰাৰ ব্যৱস্থা কৰক আৰু বহিৰাগতই যাতে খিলঞ্জীয়াৰ মাটি কিনা বেচা কৰিব নোৱাৰে তাৰ কাৰণে আপুনি ভাল ব্যৱস্থা কৰক আইন আনক নহ'লে কিন্তু আমি খিলঞ্জীয়াই খিলঞ্জীয়াৰ প্ৰতি মাটি কিনা বেচা কৰা আমি যিকোনো পৰ্যায়লৈ যোৱাৰ কাৰণত কিন্তু আমি ৰেডি হৈ আছো বঙাইগাঁৱতো যিসমূহ প্ৰতিষ্ঠানৰ নাম ফলক আছে তাত অসমীয়া ভাষা ব্যৱহাৰ কৰাটো আছুৰ প্ৰতিনিধি মোৰ সৈতে আছে এই মুহূৰ্তত হয় চাওক আমি ইতিমধ্যে জিলা উপায়ুক্তক জনাইছো বঙাইগাঁৱৰ যিসমূহ ব্যৱসায়িক প্ৰতিষ্ঠান আছে গোটেই বঙাইগাঁও জিলাৰ ব্যৱসায়িক প্ৰতিষ্ঠানসমূহক আমি অসমীয়া ভাষাত নাম ফলকসমূহ লিখাৰ কাৰণে আমি দাবী জনাইছো আৰু জিলা প্ৰশাসনক আমি অনতিবিলম্বে এই ব্যৱস্থা গ্ৰহণৰ কাৰণে অনুৰোধ জনাইছো আৰু তাৰ লগে লগে যি জাতি মাটি ভেটিৰ কথা কৈ অহা ভেটিৰ কৈ যি গাড়ী দখল কৰি দিয়ে চৰকাৰখনে সেই চৰকাৰখনৰ দিনতে আজি আমি খিলঞ্জীয়াই চিন্তাত পৰিবলগীয়া হৈছে গতিকে এনেবোৰ কাৰ্যৰ পৰা তেওঁলোকে অনতিবিলম্বে আইন আনক আৰু আমাৰ যাতে খিলঞ্জীয়াৰ ভূমি বাচি থাকে তাৰ কাৰণে তেওঁলোকে ব্যৱস্থা গ্ৰহণ কৰক লাচিত সেনা আছে মোৰ সৈতে খিলঞ্জীয়া ঐক্য মঞ্চত আপোনালোকে কৰিছে আজি জিলা আয়ুক্তক স্মাৰক পত্ৰ হয় ইতিমধ্যে আপোনালোকে গম পাইছে যে আমাৰ বিভিন্ন সমস্যা হৈ আছে বঙাইগাঁওখনত এক প্ৰকাৰ আজি বহুদিনৰ পৰা আমাৰ যিখিনি অনা অসমীয়াই বিভিন্ন ধৰণে দপদপনি চলাই আহিছে আমাৰ অসমীয়াৰ ওপৰত তেওঁলোকে আক্ৰমণ কৰি আহিছে কিন্তু এইবিলাক আৰু এতিয়া সহ্য কৰা নহ'ব তাৰ কাৰণে আমাৰ বৃহৎ সংখ্যক সীমান্ত চৌধুৰী এই মুহূৰ্তত আপোনাক ধন্যবাদ জনাইছো এই আছিল বঙাইগাঁৱৰ পৰিৱেশ